বঙ্গ বৃন্দ হিমাচল যমুনা গঙ্গা উচ্চল জলরঙ্গ শিষ মাঘে গায়ে তব গাতা পোনপ্ৰথমতে ৰাষ্ট্ৰীয় সংগীত যেনেদৰে পৰিৱেশন কৰিছে এগৰাকী বিজেপি নেতা তথা ৰাতাবাৰী বিধায়ক ঘনিষ্ঠ ননীগোপাল ৰায় ডাঙৰীয়া, আমি শুনা পাইছোঁ যে তেওঁ এজন ৰিটায়াৰ্ড টিচাৰ চাগে। এজন টিচাৰ হৈ পেলাই এটা জাতীয় সংগীত ইমান বেয়াকৈ পৰিৱেশন কৰাটো লাজৰ কথা আৰু আমি এতিয়া দীক্ষাৰ দিছোঁ এইটো। এতিয়া আপোনালোক সকলো অৱগত যে বিজেপিয়ে দেশপ্ৰেম লৈ ডাঙৰ ডাঙৰ মাত মাতে, মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰী সকলোৱে। দুদিন আগতে আপোনালোক সকলো অৱগত যে কংগ্ৰেছ ভৱনত, আমাৰ কৰিমগঞ্জ কংগ্ৰেছ ভৱনত এটা ঘটনা ঘটিছিলে। এটা মানুহে দুটা লাইন ৰবীন্দ্ৰনাথৰ পন্থী দুটা লাইন কোৱাৰ কাৰণে তাক বাংলাদেশী আখ্যা দি দিলে, এণ্টি নেশ্যনেলিষ্ট আখ্যা দি দিলে। আৰে ভাই, যিসকলে এণ্টি নেশ্যনেলিষ্ট আখ্যা দিছে সিসকলে ভালকে জাতীয় সংগীত গাব নোৱাৰে। এতিয়া লক্ষণীয় হ'ব এইটো, যেতিয়া আমাৰ কংগ্ৰেছ ভৱনত এইটো ঘটনা হৈছিলে তেতিয়া আমাৰ ইয়াৰ স্থানীয় মন্ত্ৰী মাননীয় মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়াই ডাঙৰ ডাঙৰ মাত মাতিছিলে, FIR কৰিবলৈ, গোচৰ ৰুজু কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিলে। এতিয়া যে জাতীয় সংগীতৰ অৱমাননা হ'ল এগৰাকী বিজেপি নেতা তথা ৰিটায়াৰ্ড টিচাৰৰ দ্বাৰা, এতিয়া ব্যৱস্থাটো কি লয় সেয়া হ'ব লক্ষণীয়। আৰু বিজেপিৰ পৰা আমাৰ দেশপ্ৰেম শিকিব নালাগে। দুধ কা দুধ পানী কা পানী হৈ গ'ল ন। এই ভিডিঅ'টোৱেতো গোটেইখিনি ক্লিয়াৰ কৰি দিলে। আৰু আটাইতকৈ লাজৰ কথা, তাতে কিন্তু MP প্ৰেজেণ্ট আছিলে, এখন আইনসভাৰ সদস্য প্ৰেজেণ্ট, তাৰেই সন্মুখত ভুল ভাল জাতীয় সংগীত গোৱা হৈছে আৰু তেখেতলোকে দেশপ্ৰেমৰ মাত মাতে আৰু লাজ নালাগে। এতিয়া ক'ত গ'ল উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দেৱবৰকাইষ্ঠ? প্ৰেছমিট কেলে নামাতিলে? গাত চোৱা নাই ন? তেওঁ বঙালী দৰদী, তেওঁ দেশপ্ৰেমৰ মাত মাতে। এতিয়া কি আখ্যা দিব বিজেপিৰ নেতাবিলাকে? কি আখ্যা? এতিয়া মুখ্যমন্ত্ৰী গোচৰ ৰুজু কৰিব নি? সেয়া হ'ব লক্ষণীয়। এতিয়া চাম মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা লয়, নহ'লে আমি কংগ্ৰেছৰ ফালৰ পৰা কি ব্যৱস্থা ল'ব লাগে, যুৱ কংগ্ৰেছৰ ফালৰ পৰা এজ এ মুখপাত্ৰ আমি আমাৰ দলীয় নেতৃত্বৰ লগত কথা পাতিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।